বন্ধুসকল আপোনালোকৰ ইমেইলত নিশ্চয় আপোনালোকে চেক কৰিব এবাৰ ইমেইলত নিশ্চয় এনেকুৱা এটা মেছেজ আহিছে আপোনালোকে চাব আৰু চাওক ইয়াত লিখা আছে ইন ৰেফাৰেন্স টু ইউৰ এপ্লিকেশ্যন এগেইনষ্ট গভট এডভাৰটাইজমেণ্ট নং SLRCG IB Assam এডভাৰটাইজমেণ্ট ফৰ এনালগাছ পোষ্ট IB 2023-24 Act 114 dated 27/10/2023 it is inform you that you are overqualified for class IB post and hence your application is not accepted for class IB post বা grade 4 post আৰু বন্ধুসকল সকলোৰে মোবাইলত সকলোৰে ইমেইলত এটো মেছেজ নাই আহা মই জানো বন্ধুসকল আপোনালোকক কৈছো যি সকলৰ অভাৰ কোৱালিফাই আছে যিসকল অভাৰ কোৱালিফাইড ক্যান্ডিডেটে এপ্লাই কৰিছিলে গেট 4 পোষ্টৰ কাৰণে যিসকল গ্ৰেজুৱেচন লেভেলৰ ক্যান্ডিডেট বা ষ্টুডেন্টস হয় বন্ধুসকল সেই সকলে এপ্লাই কৰিছিলে গ্ৰেড 4 পোষ্টৰ কাৰণে আপোনালোকে চিন্তা কৰি চাওক যি সকলে কৰিছে সেই সকলে চিন্তা কৰিব লাগে বন্ধুসকল মই আগতো জনাইছো আপোনালোকক যিসকল অভাৰ কোৱালিফাইড হয় সেই সকলে গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই নকৰিব যেহেতু 2023 চনত যি সকলে কৰিছিলে তাৰ ওপৰত তাৰ পাছতে কৈছিলে যে এবাৰ যদি আপোনালোকে কৰে একচন লোৱা হ'ব নিশ্চয় এবাৰ একচন ললে দেখিলে আপোনালোকে যি সকল অভাৰ কোৱালিফাইড ক্যান্ডিডেট আছিল যেহেতু গ্ৰেড 4 পোষ্টৰ কাৰণে মেট্ৰিকৰ পৰা ধৰি 8 পাছ হওক মেট্ৰিক পাছ হওক হাই সেকেন্ডাৰী লকে এপ্লাই কৰিবলৈ কোৱা হৈছিল যেহেতু গ্ৰেড 4 পোষ্ট হয় যিসকল অভাৰ কোৱালিফাইড ক্যান্ডিডেটে এপ্লাই কৰিছিলে বা অভাৰ কোৱালিফাইড ষ্টুডেন্টে এপ্লাই কৰিছিলে সেই সকলোৰে এপ্লিকেশন ৰিজেক্ট কৰি দিয়া হল দেখিলে আপোনালোকে নট একসেপ্টেড বুলি আহিছে মেছেজটো ক্লাছ IB পোষ্টৰ কাৰণে কোনে নিজে চিন্তা কৰিব লাগে যে গ্ৰেড IB পোষ্টৰ কাৰণে বা গ্ৰেড 4 পোষ্টৰ কাৰণে যি সকল গ্ৰেজুৱেচন আছে সেই সকলে গ্ৰেজুৱেচন লেভেলৰ ক্যান্ডিডেট আছে সেই সকলে এপ্লাই কৰিব নালাগে বন্ধুসকল আপোনালোকে নিশ্চয় জানে আপোনালোকৰ কাৰণে গ্ৰেড 3 যিটা পোষ্ট আছে গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰিব লাগে যেহেতু আপোনালোকৰ যেটো কোৱালিফিকেশন যেটো গ্ৰেজুৱেচনৰ কোৱালিফিকেশন হয় হেতু কেতিয়াও 8 পাস বা 10 পাস বা মেট্ৰিক পাসে হোক বা হাই সেকেন্ডাৰী পাসে হোক সেই কোৱালিফিকেশনৰ লগত কেতিয়াও নিমিলে বন্ধুসকল আৰু গ্ৰেড 4 যেহেতু এটা চতুৰ্থ বৰ্গৰ পদ হয় আপোনালোকৰ কোৱালিফিকেশনটোৰ মানে একো ভ্যালুৱে নাথাকিব আপোনালোকে যদি গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰে বা গ্ৰেড 4 আন্ডাৰত যদি আপোনালোকে চাকৰি কৰে গ্ৰেড 4 আন্ডাৰত যদি আপোনালোকে চাকৰি কৰে আপোনালোকে চিন্তা কৰক এটা 4th গ্ৰেডৰ চাকৰি হয় আৰু আপোনালোকৰ কোৱালিফিকেশন কিমান আপোনালোকে গ্ৰেজুৱেচন কৰি 4th গ্ৰেডৰ চাকৰি কৰিব বন্ধুসকল আপোনালোকে নিজে চিন্তা কৰক কিমান কষ্ট কৰি সেমিষ্টাৰ ক্লিয়াৰ কৰি বন্ধুসকল কিমান কষ্ট কৰি বহুত ষ্টুডেন্ট এনেকুৱা আছে বহুত কষ্টৰ মাজত পঢ়িছে গ্ৰেজুৱেচন কমপ্লিট কৰিছে গ্ৰেজুৱেচন কমপ্লিট কৰাৰ পিছত বন্ধুসকল আপোনালোকে কি গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰিব বা গ্ৰেড 4 চাকৰি কৰিব নেকি আপোনালোকে বন্ধুসকল আপোনালোকে নিজে এবাৰ চিন্তা কৰি চাওক আপোনালোকৰ এটা ডিমান্ড আছে যিসকল গ্ৰেজুৱেচন হয় বন্ধুসকল 4th গ্ৰেডৰ চাকৰিটো 8 পাছৰ কাৰণে বন্ধুসকল 8 পাছ বা মেট্ৰিক পাছৰ কাৰণে হয় যেহেতু আপোনালোক আৰু 8 পাস বা মেট্ৰিক পাস বা হাই সেকেন্ডাৰী পাছৰ ষ্টুডেন্টৰ বা ক্যান্ডিডেটৰ মাজত কোনো ডিফাৰেন্স নাথাকিব যদি আপোনালোকে এইটো চাকৰি কৰে বা এইটো কাৰণে এপ্লাই কৰে আপোনালোকে গটিকে দেখিলে বন্ধুসকল ইমানটোই আছিল আপোনালোকে এবাৰ এপ্লাই নকৰিব যেহেতু বহুতক ৰিজেক্ট কৰি দিয়া হৈছে নট একসেপ্টেড আপোনালোকে দেখিলে ইমেইল আপোনালোকে চেক কৰিব যিসকল কোৱালিফিকেশন আছিল যিসকল গ্ৰেজুৱেচন লেভেলৰ যিসকল ষ্টুডেন্ট আছিল বা ক্যান্ডিডেট আছিল যিসকলে এপ্লাই কৰিছিল গ্ৰেড 4 পোষ্টৰ কাৰণে আপোনালোকে নিশ্চয় ইমেইলটো চেক কৰিব এবাৰ ইমেইলত কেনসেল বুলি আহিছে যেহেতু ইবাৰো কোৱা হৈছিল বন্ধুসকল সেইকাৰণে আপোনালোক সাৱধান হ'ব আৰু গ্ৰেড 3 পোষ্টৰ কাৰণে যদি এপ্লাই কৰিছিল বন্ধুসকল তেতিয়া কেনসেল কৰি দিয়া নহয় গ্ৰেড 3 পোষ্ট কিটা আপোনালোকৰ কাৰণে আছে বন্ধুসকল সেইকাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে আপোনালোকে ভালকে পঢ়িলে হ'ল যেহেতু এডমিট অতি সোনকালে আহিব বন্ধুসকল গতিকে ভিডিওটো শেয়াৰ কৰি দিব ভিডিওটো ইমানে আছিল যাতে সকলো ক্যান্ডিডেটে গম পায় যিসকলে গ্ৰেজুৱেচন লেভেলৰ এপ্লাই কৰিছিল ক্যান্ডিডেটে ধন্যবাদ